Hello my dear student, today I will discuss about Indigo class 12 Flamingo book questions and answer. So আজি আমি ডিসকাস কৰিম 2021ত আহিব পৰা সম্ভাৱনীয় question answer. So questionবোৰ তোমালোকে ভালদৰে চাবা কাৰণ এইবোৰ questions 100% আহিবলৈ চান্স আছে. So আমি এতিয়া ভিডিওটো ষ্টাৰ্ট কৰি আছো. So video to start kora যদি help লাগে তেন্তে মোৰ WhatsApp ত যোগাযোগ কৰিব পাৰা ভিডিও description লিংকত মোৰ WhatsApp লিংকটো দিয়া আছে সো এতিয়া আমি ভিডিওটো ষ্টাৰ্ট কৰো ইয়াত আমাৰ প্ৰথম কোৱেশ্চনটো হ'ল who is the author of lesson indigo তাৰ মানে কি ইন্ডিগোৰ অথৰ কোন ৰাইটাৰ কোন সো আমি আনসার কি the author of the lesson indigo is Louis Fisher Indigo author kun Louis Fisher. So my second question ki which book by Louis Fisher has been reviewed as one of the best books ever written on the Gandhi by Times Education Supplement. So which book kuntu book by Louis Fisher has been reviewed যেটো নেকি রিভাইড করা হয়েছে as one of the best books যেটো নেকি সকলোতকৈ ভাল বুক ever written on Gandhi timelines যেটো নেকি গান্ধীৰ সময়ত লিখা হৈছিল এডুকেশনাল সাপ্লিমেন্ট তেনেকি এডুকেশনাল সাপ্লিমেন্টত সো আমাৰ আনসার কি আছে ইয়াত Louis Fisher's book The Life of Mahatma Gandhi has been reviewed as one of the best books ever written about Gandhi by Timelines. So my kitabor naam tu ki Lives of Mahatma Gandhi. So my titiyo question to hol when did Gandhi decide to urge the departure of the British? So Gandhi ke dia ta mane hidanto loisil ta mane Britishor আর্জৰ ওপৰত ব্ৰিটিছৰ তুমি ডিপ্ৰেছৰ ওপৰত ডিপ্ৰেছৰ মিন তেন অত্যাচাৰৰ ওপৰত সো আমাৰ आंसर কি आंसर হল Gandhi decided to urge departure of the British in 1977 সো আমাৰ কোৱেশ্চন কি কৈছে যে গান্ধীয়ে কিমান সনত তাৰমানে কি কেতিয়া ব্ৰিটিছৰ ওপৰত ডিপ্ৰেছৰ তাৰমানে উৎখা কৰিছিল আমি স্টার্ট করেছিল আরম্ভ করেছিল সো আমার आंसर কি গান্ধী ডিসাইডেড গান্ধী সিদ্ধান্ত লৈছিল টু আর্জ দ্য ডিপার্চার অফ দ্য ব্রিটিশ ইন 1917 কিমান সনত 1971 সনত সো এটা একটা ইম্পর্টেন্ট কোশ্চেন নেক্সট কোশ্চেন কি হল হু ওয়াজ রাজকুমার শুক্লা সো রাজকুমার শুক্লা কোন এটু আমার কি সো 2012 তে 2016 তো দেয়া আছিল এটা একেবারে আমার কারণে বড় ইম্পর্টেন্ট কোশ্চেন হয় সো আমি সামনে দিয়া রাজকুমার শুক্লা ওয়াজ ওয়ান অফ দ্য পুর শেয়ারক্রপার্স প্রেজেন্ট অফ চম্পারণ রাজকুমার শুক্লা আছিল কোন অফ ওয়ান অফ দ্য পুর শেয়ারক্রপার্স এজন কি অফ দ্য ইয়াত কি আছে সো রাজকুমার শুক্লা ওয়াজ ওয়ান অফ দ্য পুর শেয়ারক্রপার্স রাজকুমার শুক্লা এজন আছিল কি দুখিয়া শেয়ারক্রপার প্রেজেন্ট অফ চম্পারণ তার মানে কি চম্পারণৰ কৃষক আছিল দুখিয়া কৃষক সো আমাৰ 5 নম্বৰ কোৱেশ্চনটো কি হল where was Rajkumar Shukla from রাজকুমার শুক্লা কৰ পৰা আহিছিল সো আমাৰ आंसर কি Rajkumar Shukla was from Champaran in the foothills of Himalayas near Nepal Rajkumar Shukla was from Champaran Rajkumar Shukla কি চম্পাৰণৰ পৰা আহিছিল in the foothills of Himalayas near Nepal আৰু যেদি নেকি হিমালয়ৰ ওচৰত আছিল নেপালৰ ওচৰত so what did Shukla want Gandhi to do শুক্লাই কি বিচাৰিছিল গান্ধী কৰিবলৈ এটো ইম্পৰ্টেন্ট কোৱেশ্চন 2015 ত আহিছিল आंसर সো Shukla wanted Gandhi to visit শুক্লাই বিচাৰিছিল গান্ধী ভিজিট কৰিবলৈ মানে ভ্ৰমণ কৰিবলৈ his district তেওঁৰ জিলাত and seek way out of unfair situation prevailing their owning to the injustice of the landlords so British যে হিয়তক যে মানে আনজাস্টিস কৈছে অন্যায় কৰি আছে এইবোৰ চাবলৈ সো 7 নম্বৰ কোৱেশ্চনটো হল where was চম্পাৰণ নুকত সো আমাৰ आंसर কি আছে ইয়াত চম্পাৰণ was
in the foothills. Champaran was the foothills of the Himalayas near the kingdom of Nepal. Champaran kot asil Himalaya osorat asil aru ki near the kingdom of Nepal. Nepal rajdhani osorat asil. So my 8 number question to ki hol, where did Gandhi and Shukla board a train to? Answer, Gandhi and Shukla boarded a train to the city of Patna in Bihar. Whom did Gandhi and Shukla want to meet at Patna? Whom did, so mane ki hoise kar logot Gandhi and Shukla want to meet, Gandhi and Shukla বিচাৰিছিল meet মানে কি লগ কৰিবলৈ at Patna. এটা কি আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন 2013 আহিছিল. সো আমাৰ আনসাৰ কি হ'ব, they mean কোন, Gandhi and Shukla. So they meet Rajendra Prasad there. সিহঁতে কাৰ লগত মিট কৰিব গৈছিল, ৰাজেন্দ্ৰ প্ৰসাদৰ লগত তাত মানে ক'ত, পাটনাত. সো আমাৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল, where did Gandhi decide to go first from Patna? So answer কি আছে, Gandhi decided go first to Muzaffarpur. গান্ধীয়ে প্ৰথমে ক'লৈ যাব খুজিছিল, মুজাফৰত যাব খুজিছিল. সো আনসার কি আছে আমাৰ 11 নম্বৰ কুৱেশ্যনছ. এখন কোৱেশ্যন, which country had developed synthetic indigo? এটা আমাৰ একেবাৰে ইম্পৰ্টেন্ট কুৱেশ্যন, সো 2019 আহিছিল. ইয়াত কৈছে কি which country had developed, কোনটো দেহে ডেভেলপ হৈছিল, উন্নত হৈছিল সিনথেটিক ইন্ডিগোৰ সময়ত, ইন্ডিগো দিটা মানে. সো এটো তাৰ মানে আনসার কি হ'ব, জার্মানি had developed synthetic indigo. সো কোন দেহটা মানে হেৰি হৈছিল, জার্মানি আমাৰ উন্নতি দিবলৈ গৈছিল. 12 নম্বৰ কুৱেশ্যনটো হ'ল, what was the capital of Champaran? সো চম্পাৰণৰ কেপিটেল ক'ত? আমাৰ আনসার কি হ'ব, মতিহাৰি was the capital of Champaran. চম্পাৰণৰ কেপিটেল ক'ত, মতিহাৰি. মতিহাৰি was the capital of Champaran. মতিহাৰি কি আছিল, চম্পাৰণৰ হেৰি আছিল, কেপিটেল আছিল. সো আমাৰ 13 নম্বৰ কুৱেশ্যনটো হ'ল, what happened when Gandhi refused to furnish bail at Muzaffarpur court? What happened মানে কি হৈছিল যেতিয়া গান্ধী অমান্ত কৰিছিল to furnish bail at the Muzaffarpur court. Muzaffarpur courtত যে তিনি গান্ধীয়ে বেইলটো তাৰ মানে কি কৰিছিল, ৰিফিউজ কৰিছিল, অমান্তি কৰিছিল, তেতিয়া কি হৈছিল, when যেতিয়া আনসার, when যেতিয়া Gandhi refused, Gandhi অমান্তি হৈছিল to furnish bailor the judge release him without bail. তেতিয়া কি কৰিছিল, জাজে তাৰ মানে তেওঁক মুক্ত কৰিছিল উইথাউট বেল, মানে কি বেল নোহোৱাকৈ. সো আমাৰ 14 নম্বৰ কুৱেশ্যনটো চাম, হু ইজ ছাৰ এডৱাৰ্ড গেট? এটো কিন্তু একেবাৰে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনছ. সো 2012 আৰু 2015 কিন্তু আহিছিল. সো আমাৰ আনসার কি, ছাৰ এডৱাৰ্ড গেট ওয়াজ লিউটেনেন্ট গভৰ্ণৰ. ছাৰ এডৱাৰ্ড গেট কোন আছিল, লিউটেনেন্ট গভৰ্ণৰ who appointed an official commissions of inquiry in the Indigo sharecroppers situation. So me 15 number question to Sam, why was Gandhi visiting Lucknow in 1916? Why was Gandhi visiting? Gandhi কিয় ভ্ৰমণ কৰিছিল লক্ষ্ণৌত in 1916 1916 চনত? এটো এটা ইম্পৰ্টেন্ট কুৱেশ্যনছ. সো আনসার, গান্ধী ভিজিট লক্ষ্ণৌ, গান্ধীয়ে লক্ষ্ণৌত ভিজিট কৰিছিল টু এটেন্ড উপস্থিত হ'বলৈ দ্য এনুৱেল কনভেনশ্যনছ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ. তাৰ মানে কি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত উপস্থিত হ'বলৈ গান্ধীয়ে লক্ষ্ণৌত 1916 চনত ভ্ৰমণ কৰিছিল. So that's why 16 number question to hall, what was Gandhi's politics intertwined with? It most important questions. So 2016 sonot আহিছিল. Gandhi's politics intertwined with the practical day-to-day problem of the millions. So my 17 number question to hall, where did Gandhi stay in Muzaffarpur? It is একটা important questions. So answer কি হবে, Gandhi stayed, Gandhi আছিল in the house Professor Malkani in Muzaffarpur. Muzaffarpur Professor Malkani ঘৰত গান্ধী আছিল. এতিয়া চোৱা আমি
1 নম্বৰ কোৱেশ্চনবোৰ আমাৰ ডিসকাস হ'ল এতিয়া আমি 2 নম্বৰীয়া কোৱেশ্চন আমি ডিসকাস কৰিম সোৱা হু ওয়াজ ৰাজকুমাৰ শুক্লা কোন why was he described as being resolute তেওঁ তাৰমানে resolute কিয় বৰ্ণনা কৰিছিল নাইবা or why was Gandhi impressed with Rajkumar Shukla Gandhi কিয় impressed হৈছিল Rajkumar Shukla answer Rajkumar Shukla was a poor sharecropper of the Champaran district Rajkumar Shukla কোন আছিল এজন দুখীয়া কৃষক আছিল Champaran districtৰ Rajkumar Shukla wanted Gandhi to visit his district to look into the conditions of the present there. So Rajkumar Shukla বিচাৰিছিল যে গান্ধীয়ে তেওঁ ডিস্ট্ৰিক্টত ভ্ৰমণ কৰক আৰু চাওক যে আমাৰ ইয়াৰ প্ৰেজেন্টৰ মানে ইয়াৰ তাৰমানে কৃষকৰ কেনেকুৱা অৱস্থা So Gandhi had other commitments but Shukla accompanied him everywhere কিন্তু গান্ধীৰ বেলেগ এটা তাৰমানে মিটিং আছিল কিন্তু Shukla accompanied him everywhere কিন্তু তথাপি Shukla তেওঁৰ লগত সকলো ঠাইতে আছিল for weeks এক সপ্তাহ ধৰি he never left তেওঁ গান্ধীক এৰা নাছিল said until Gandhi agreed to accompany him to Champaran to help the poor sharecroppers that was why he was described as being resolute Gandhi যেতিয়ালৈকে নেকি তেওঁ মান্তি হোৱা নাছিল যে তেওঁ ডিস্ট্ৰিক্টত যাব তেতিয়ালৈকে ৰাজকুমাৰ শুক্লাই গান্ধীক এৰা নাছিল সেই কাৰণে এনেকুৱাকৈ ডেসক্ৰাইব কৰিছে ৰেজুলেটৰ So আমাৰ দ্বিতীয় নম্বৰ কোৱেশ্চনটো হ'ল why did servant Rajendra Prasad house mistake Gandhi to be and why or why was Gandhi not allowed to draw water from the well তাৰমানে গান্ধী কিয় তাৰমানে এই প্ৰেজেন্টে পানী খাবলৈ দিয়া নাছিল বা পানী ওচৰত যাবলৈ দিয়া নাছিল answer the servant knew Shukla as a poor peasant তাৰমানে কৰ্মচাৰীয়ে গম পাইছিল যে ৰাজকুমাৰ শুক্লা আছিল কি এজন দুখীয়া কৃষক who always trouble their master to help the indigo sharecroppers আৰু যেনেকৈ সদায় পৰিশ্ৰমত ভুগি আছিল আৰু তেওঁৰ মাষ্টাৰক ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত হেল্প ল'বলৈ আছিল ইণ্ডিগো sharecroppersৰ বিষয়ে বা ওপৰত okay as he Gandhi accompanied him যেহেতু গান্ধীয়ে ৰাজকুমাৰ শুক্লাৰ লগত আছিল they means কি ইয়াত কোন servant so servant ভাবিছিল him তেওঁক to be another farmer so farmer ভাবিছিল যে না গান্ধী কি অন্য এজন কি কৃষক হ'ব so Gandhi was not allowed to drink water from the well as they thought he was untouchable hey babe Gandhi was not allowed Gandhi tamne allow kora nasil to drink water pani khabole from the well as they thought he was untouchable so Gandhi jenoke bhabisil je mane khabo teneke tamane heri servant e tek permission dia nasil ete ma 3 number question to soa most important questions hoy what was the incident that prompts Gandhi to raise his voice project against the British so it is 2013 or 2017 te ubhadaise Gandhi had gone to attend the December 1916 annual conventions of the National Congress Party Lucknow Gandhi December mahor 1916 sonot National Congressor annual conventionত মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পাৰ্টি তাৰমানে কি লক্ষ্ণৌত তাৰমানে এটেণ্ড হৈছিল গান্ধীয়ে দেয়াৰ এ পুৰ পিজেণ্ট তাত আছিল এজন কি
পূর্ব দুখিয়া কৃষক রাজকুমার শুক্লা approached him so he wanted Gandhi to visit his district to help the poor sharecroppers. আৰু ৰাজকুমাৰ শুক্লাই বিচাৰিছিল গান্ধী তেওঁৰ ডিষ্ট্ৰিক্টত ভিজিট কৰক আৰু তাৰমানে এই পুৰ কৃষকসকলক হেল্প কৰক on his request Gandhi went there fight against the injustice done the sharecroppers by the British landlord and forced out way for honorable settlement. So কি কৈছে সেইবাবে গান্ধীয়ে তাৰমানে কি চম্পাৰণত ভিজিট কৰিছিল আৰু তাৰমানে এই ব্ৰিটিছৰ আপেক্ষে বিপৰীতে তাৰমানে আন্দোলন কৰিছিল This episode of Champaran prompts Gandhi to raise his voice of protest against the British as Gandhi was very clear that the Britishers must quit Indian soon. গান্ধীৰ হেইটোৱে আছিল তাৰমানে প্ৰথম আন্দোলন আৰু যাৰ ফলত নেকি ব্ৰিটিছে ভাৰত সোনকালে এৰিবলৈ বাধ্য হৈছিল সমাজ 4 নম্বৰ কোৱেশ্চনটো হ'ল why was Gandhi decide to go to Muzaffarpur first before going to Champaran এইটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো এইটো তাৰমানে বেছিকে গুৰুত্ব দিবা সো এইটো Gandhi decide মামাৰ কোৱেশ্চন কি কৈছে গান্ধীয়ে কিয় সিদ্ধান্ত লৈছিল যে মুজাফৰৰ আগত তাৰমানে তেওঁ চম্পাৰণত যাব বুলি Gandhi decided to go to Muzaffarpur first before going to Champaran. Gandhiye সিদ্ধান্ত লৈছিল যে মুজাফৰত প্ৰথমে যাব চম্পাৰণত কাৰণ he wanted to বিচাৰিছিল to obtain কেৰি কৰিবলৈ more complete information সম্পূৰ্ণ information জানিবলৈ about the condition of sharecroppers of Champaran তাৰমানে কি হৈছে চম্পাৰণৰ কৃষকৰ ওপৰত তাৰমানে যিমান অত্যাচাৰ কৰিছিল সেইবোৰ ইনফৰমেশন লবলৈ প্ৰথমে ক'ত গৈছিল মুজাফৰত গৈছিল he did not want to act blindly it did prove helpful as the lawyers in Muzaffarpur who frequently represented the peasant groups in the court briefed Gandhiji about the case he did not want to act blindly তেওঁ বিচৰা নাছিল আইন অমান্য কৰিবলৈ it did prove helpful এইটো তাৰমানে প্ৰুভ কৰিব খুজিছিল helpful তন হয় কাৰক as in Muzaffarpur যদি lawyers Muzaffarpur who frequently represented the peasant groups in the court briefed Gandhi about the cases so কি কৈছে যদি তাৰমানে মুজাফৰৰ লয়াৰ্ছবোৰ এনকা তাৰমানে কোৰ্টত লৈ যায় যে হিয়তো অত্যাচাৰৰ কথা ব্রিফ গান্ধীজি অ্যাবাউট দ্য কেসেস সো সেই কাৰণে গান্ধীয়ে ব্রিফ বৰ্ণনা কৰিছিল সেই কেছবোৰ সো আজিৰ ভিডিও আমি ইয়াতে ভিডিওটো বৰ দীঘল হৈ গ'ল এতিয়া 18 মিনিটে হৈ গৈছে ইতিমধ্যে সো আমি আজি ভিডিওটি এতিয়া দি হেৰি কৰি দিও নেকি stop কৰি দিও নেকি নে তাৰমানে অকল পঢ়াই যাও আৰু so why did Gandhi cite the lawyers Gandhi cited the lawyers for collecting a huge fee from the poor sharecroppers as the peasants was so crushed and fear struck then going to law court was useless the real relief for them was to be free from fear so I mean next পাৰ্টত আলোচনা কৰিম বাকিবোৰ আজিৰ কাৰণে আমি ইয়াতে তাৰমানে সমাপ্ত কৰিছো সো মোৰ ভিডিও চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমি নেক্সটত ভিডিওটো তাৰমানে নেক্সট পাৰ্টটো আলোচনা কৰিম সো সকলোৱে